মই হলো এই হাবিখনৰ ডাঙৰ জন্তু। আজি এই ভিডিঅ'টোত আপোনালোকে চাবলৈ পাব হাতী আৰু পৰুৱাৰ কাহিনী। তই মোৰ সন্মুখৰ পৰা আঁতৰে, তই মোৰ সন্মুখত কিয় আহি ৰখি দিলিহি? তই মোৰ সন্মুখৰ পৰাই কিয় আঁতৰিবি নে? কাৰণ মই হৈছো এই গোটেই হাবিখনৰ ডাঙৰ প্ৰাণী আৰু শক্তিশালী প্ৰাণী। সেইবাবে সকলোৱে মোক ভয় কৰে আৰু তইও মোলৈ ভয় কৰিবি নে? এতিয়াই তই মোৰ সন্মুখৰ পৰা আঁতৰি যা, নহ'লে তোক মই কিয় আঁতৰিম হা? দৰকাৰ পৰিলে তই আঁতৰে। মই ভয় কৰা ভিতৰত পৰুৱা নহয়, আৰু মই কোনো জন্তু নহয় তোলৈ ভয় কৰিবলৈ। ভয় সিয়ে কৰিব যোনে তোলৈ ভয় আৰু তোক কিবা দুখ কৰিছে, কিন্তু মই তাৰ ভিতৰত এটাও কোৱা নাই। আৰু তই মোৰ যি কৰ কৰি ল, মই ইয়াতে ৰখি থাকিম। চাই ল পৰুৱা, এতিয়াই তোৰ নিজৰ ঘমণ্ডে তোৰলৈ বিপদ মাতি আনিব। তোৰ গাত উঠি মেলি মই তোক এতিয়া পিটিকা কৰি দিম। এই হাতীটো ভাগৰ ঘমণ্ডটো বেছি হ'বলৈ ধৰিছে। ইয়াক কিবা এটা চমক চেকাব লাগিব। ৰহ। কি কৈছ? আঁতৰি দে। মই মোৰ ভুল বুজি পাইছো, তই ওলাই বিষাইছে। হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। যদি চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজি এই ভিডিঅ'টো শিকিবলগীয়া বিষয় হৈ পৰিছে, কেতিয়াও নিজকে ডাঙৰ বুলি অহংকাৰ কৰিব নালাগে আৰু কেতিয়াও নিজকে সৰু বুলি দুৰ্বল হ'ব নালাগে। কোনো এটা সমস্যাৰ লগতে মানুহে নিজেই যুঁজিব জানিব লাগে। আৰু তাৰ লগতে যদিহে আপুনি মোক এইদৰে চাব বিচাৰে, তেন্তে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু লগতে এই ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ। আৰু এই পৰুৱা আৰু হাতীৰ কাহিনী কেনেকুৱা লাগিলে